দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজে মাজে গৈ আছিলোঁ ডিগবৈ হৈ মাৰ্ঘেৰিটালৈ বুলি। হঠাতে ভাগিনজনীয়ে ক'লে মায়া বজাৰ পালোহি বুলি। মই ফাৰ্ষ্ট টাইম শুনিছোঁ এই নামটো, গতিকে চুতীয়াক ক'লোঁ গাড়ীখন ৰাখাচোন, কিনো মায়া বজাৰ ময়ো চাওঁ। আৰু গাড়ীৰ পৰা নামি গ'লোঁ। বৰ বিশেষ ডাঙৰ নহয় বজাৰখন, ৰাস্তাৰ কাষে কাষে দুয়ো কাষে পুৰুষ মহিলা কিছুমানে বস্তু কিছুমান বিকি আছে আৰু বস্তুবোৰ সম্পূৰ্ণ মানে থলুৱাভাৱে পোৱা বস্তু আৰু আটাইবোৰ এই হাবিৰে বস্তু হয় যিহেতু। ধৰক কচুথুৰি আৰু বেতগাজ, কলডিল, কুচিয়া, কেঁকুৰাৰ পৰা আদি কৰি ঔটেঙা সকলো ধৰণৰ বস্তু পাইছে, ঢেকীয়াও আছে দেই। আৰু মই এইবোৰ বস্তু খাই খুবেই বেছি ভাল পাওঁ, কিন্তু বস্তুৰ দাম বহুত বেছি ইয়াতে। 5 ডালি ত্ৰিকণী বৰুৱাৰ দাম কিমান ক'লে জানানে? 50 টকা বুলি ক'লে, কিন্তু আমাৰ নামৰূপত 10 টকাতে এমুঠি ত্ৰিকণী বৰুৱা পোৱা যায়। গতিকে বৰ বিশেষ ইচ্ছা নগ'ল বস্তু ল'বলৈ, দুটামান বস্তু ল'লোঁ আৰু তাৰপিছতে গুচি আহিলোঁ। পিছে নামটোহে বৰ আনকমন পালোঁ, মায়াৰ বজাৰ। মই কিয়নো এই নামটো পালে নাজানো বাৰু, কোনোবা স্থানীয় লোকে যদি জানে প্লিজ মোক কমেণ্ট কৰি জনাবচোন, কিয়নো এই বজাৰখনৰ নাম মায়াৰ বজাৰ হ'ল। গতিকে ভাল লাগিল বজাৰখন দেখি আৰু আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।